ফার্ম খানা তোমালোকেনো ক'ত ছাগলী দেখিলা কথা কাবা পোৱা বাইদেউ শ্বৰ্ট এটা লৈ লওঁ নেকি ন? লোৱা ইপিনৰ পৰা 10টামান শ্বৰ্ট ল'ব লাগিব, তেতিয়াহে ভাল হ'ব। নমস্কাৰ, আপোনালোকে দেখিবলৈ পাইছে আমি সেই কৈ অহা ফাৰ্মখন। আমাৰ ঠিক পিছপিনে সেই ফাৰ্মখন আছে। আমি আজি আপোনালোকক দেখামগে কথা ক'ব পৰা ছাগলী। পৃথিৱীত নোহোৱা নোপোজা এটা ঘটনা। আপোনালোকে আগতে এনে ঘটনা ক'তোৱে দেখা নাছিলে। যদি আপোনালোকে ক'ৰবাত কথা ক'ব পৰা ছাগলী দেখিছে, আমাক নিশ্চয় কমেণ্ট কৰি জনাব। আহক আমি এতিয়া পিছপিনে যাওঁ আৰু সেই মালিকক লগ কৰোঁ, যাৰ মালিকৰ এই কথা ক'ব পৰা ছাগলীজনী আছে। বাইদেউ তামাম তাৰ আগতে আমি আপোনালোকক দেখাব লগাম আমাৰ লগত এজন ব্যক্তি উপস্থিত আছে। সেই ব্যক্তিজনে আমাক এই ফাৰ্মখন দেখাইছিল আৰু তেওঁৱে আমাক খবৰ দিছিল। আৰু আজি তেওঁলোকৰ লগত অলপ কথা পাতিম বুলি ভাবিছোঁ। তেওঁ আপোনালোকক বিৱৰি ক'ব যে এই ফাৰ্মখনত কেনেকুৱা ছাগলী আছে, কি আছে। ককা অলপ এইপিনে ককা, আমি ছাগলীজনী আপুনি দেখিছে বুলি কৈছিলোঁ আৰু আপুনি আমাক ইয়ালৈ মাতিছে বুলি কৈছোঁ। এইটো আপুনি অকণমান আমাৰ ৰাইজক কৈ দিয়কচোন, কেনেকৈ দেখিছিলে, কি কথা। মিছাকে কৈ দিয়ক, একো নহয়। নমস্কাৰ ৰাইজ, আজি ককাজনে ক'ব আপোনালোকক কেনেকৈ ছাগলীজনী ককাজনে দেখিছিলে। ককা কওকচোন অকণমান। মই মানে বিৰিয়ানী কৈ আছিলোঁ। গৈ থাকোঁতে মোক ছাগলীটোৱে চিঞৰি মাতিলে, কাকা কোনফালে যায়। মই একেবাৰে আচৰিত নহয়, বোলো কোনে মাতিলে আকৌ মোক। প্ৰথমতে মই জুতিকা হৈ পৰিলোঁ ভয় খাই পেলাই। তাৰপিছত পিছলৈ চালোঁ, এইটো দেখোন এটা ছাগলীয়ে মাতি আছে। তাৰপৰা মই ছাগলীজনীক সুধিলোঁ, তোমাৰ নামটো কি? ছাগলীজনীয়ে নামটো তেতিয়া পাহৰি থাকিলে, কিন্তু ছাগলীজনীয়ে ক'লে মোক নিউজ চেনেল এটাক মাতি দেখাই দিয়ক। সেইটো কাৰণে মই আপোনালোকৰ নিউজ চেনেলটোক মাতি দিলোঁ। গম পালে ৰাইজ, ঠিক ককাজনে কোৱাৰ দৰে আমাক ককাজনে মাতিলে আৰু আজি আমি আহি ইয়াত উপস্থিত হ'লোঁ। বলকচোন আমি আগবাঢ়ি যাওঁ, অলপকৈ আগবাঢ়ি গৈ আমি এই ফাৰ্মখনৰ মালিকক লগ কৰিবলৈ চেষ্টা কৰোঁ। এইকেইটা কোন আহিলে? একেবাৰে দেখোন নিউজ চেনেল লাগিছে। কেলে বা আহিছে আমাৰ ইয়ালৈ? মেল এপিনে আছোন অকণমান। কি হ'লো, কেলে তেটো ফালি আছ? আমাৰ ইয়াত যে এই নিউজ চেনেল আহিছে, কেলে আহিছে বাৰু? ক'ত নিউজ চেনেল? সেইটোনো কি? হয়তো ইহঁতে আকৌ কেলে আহিছে আমাৰ ইয়ালৈ? বৈচোন তেতিয়াহ'লে আগুৱাই যাওঁ, সোধোগে কিনো হ'ল। ককা দেখোন, আপুনিও আহিছে লগত। ইহঁতে কেলে আহিছে ন, গম পায় নেকি আপুনি? তহঁতে কথা ক'ব পৰা ছাগলী পুহিছা বুলি ময়ে ক'লো ইহঁতক, সেইটো কাৰণে ইহঁতে আহিছে। ককা, আপুনি আকৌ কেনেকে গম পালে আমাৰ ইয়াত কথা ক'ব পৰা ছাগলী আছে বুলি? মানে মই নমস্কাৰ ৰাইজ, এই দুজনী পিছপিনে থকা ব্যক্তি দুজনীয়ে হ'ল সেই কষ্ট কৰি বনোৱা ফাৰ্মখনৰ মালিক। আজি তেওঁলোকক আমি চিনাকি কৰি দিবলৈ ওলাইছোঁ। এওঁলোকৰ নাম চাম সুধিম, আপোনালোকে আহি থাকক মোৰ পিছে পিছে। এই দুজনী হৈছে সেই উদীয়মান ব্যক্তি দুজন, যি দুজনী ইমান ডাঙৰকৈ ফাৰ্মখন কষ্ট কৰি বনাব পাৰিছে। বাইদেউ ৰ'ব, অকণমান এইপিনে গৈ লওঁ, আহক। এইখিনি নহয়, এইখিনিতে ছাগলী আছে, তেতিয়াই থাকিব। আহক, আমাৰ পিছে পিছে আহক, অকণমান মুকলিলৈ ওলাই যাওঁ। সাংবাদিক আহিছে ন, গম পাৱ নাই? নাপাওঁ নহয়, তই কেনেকে গম পাৱ? আমাৰ ককাই এতিয়া সেইপিনে গৈছিলে, ককাই লৈ গৈছে, মই দেখিলোঁ। আমিও যাওঁ ন, তোপা বৈ চাই আহোঁগে। বৈ আমিও যাওঁ, বৈ। ক'ত যাহঁত, আমাকো লৈ যা লগত। পাই আমিও ক'তো যাবলৈ জেগা এখন পোৱা নাই, আমাকো লৈ যাওঁচোন ক'ত যাওঁহঁত, এনে টাইম পাছটোকে হৈ যাব। বেবেলাহঁতৰ ফাৰ্মলৈনো কেলে যাওঁ? সাংবাদিক আহিছে বোলে, ছাগলী ফাৰ্মখন দেখাবলৈ। আমি তাকে চাওঁগে, টিভিত উঠিবলৈ পাবও পাওঁ নহয়। যদি আমাৰ পিছে আহি যাওঁ। যাওঁ জানো বেবেলাহঁতৰ ফাৰ্মলৈ। ঘৰত সদায় গালি পাই থাকে সিহঁতে ফাৰ্ম খোলা দেখি, আমি এখন খুলিব নোৱাৰোঁ। তাতে আজি আকৌ চাবলৈ গ'লে নিজেহে লাজ পাম। একো নহয়, বৈ। ফাৰ্মখন চোৱা মানে ছোৱালীও চাম, টাইমো পাছ হ'ব, বৈ। আৰু টিভিত উঠিব পাওঁ নহয়, কি পাত্তা আছে? কাইলৈ যদি হিৰ' চিৰ' বনি যাওঁ, নিউজত ওলাই, কোনে পায় আৰু।